Hello students, welcome to your favorite channel English Learning Assam. Today I start the question paper solution of HS Pre-Final Examination 2024-25 of English of Dhubri District. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ আগত ধুবুৰী জিলাই অনুষ্ঠিত কৰা HS Pre-Final Examination 2024-5 ইংলিছৰ কোশ্চিন পেপাৰৰ গ্ৰামাৰ সেকশনৰ সম্পূৰ্ণ সলিউশন লৈ উপস্থিত হৈছো। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত গ্ৰামাৰ সেকশনটো সম্পূৰ্ণৰূপে সমাধান কৰি দিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। এইখিনিতে তোমালোকক মই জনাব খুজিছো যে তোমালোকৰ প্ৰিয় চেনেলে অহা কেইদিনৰ ভিতৰত মডেল কোশ্চিন পেপাৰ ইংলিছৰ লগতে বাকি সাবজেক্টৰো আলোচনা কৰিব। গতিকে তোমালোকে সেইখিনি চাবা বুলি আশা ৰাখিলো। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাও। প্ৰথমতে তোমালোকে চোৱা ইংৰাজীৰ প্ৰশ্নখনৰ যেটো তোমালোকৰ ইনষ্ট্ৰাকশন থাকিব হেটো প্ৰথমতে দিয়াই আছে। ৰিডিং স্কিলত 10, তাৰপিছত ৰাইটিং স্কিলত তোমালোকৰ 25, গ্ৰামাৰত 20 আৰু টেক্সটবুকত 45 মাৰ্কস। নাও কাম টু দা ৰিডিং স্কিল। ৰিডিং স্কিলটো চোৱা মই এই ভিডিঅ'ত ৰিডিং স্কিলটো আলোচনা নকৰিম। জাস্ট তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা, ঘৰত প্ৰেক্টিস কৰিব পাৰা বা মোৰ ভিডিঅ'ৰ কাৰণে ৰখিও থাকিব পাৰা। ওকে দেখা এইটো হল পেজেছখন দিছিলে, পেজেছটো এইটো হল কোশ্চিনখিনি দিয়া আছে ইয়াতে দেখা পেজেছৰ তলত। নাও কাম টু দা এডভান্স ৰাইটিং স্কিল সেকশন। দেখা ইয়াতে দিছে তোমাৰ পোস্টার দিছে, তাৰপিছত তোমাৰ এডভাৰটাইজমেন্ট দিছে। ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ পোস্টাৰ আৰু এডভাৰটাইজমেন্ট অহা পৰীক্ষাসমূহৰ কাৰণে। তাৰপিছত তোমালোকৰ ৰিপোৰ্ট দিছে দুটা, তাৰপিছত তোমালোকৰ এপ্লিকেশন ফৰ জব আৰু লেটাৰ টু দা এডিটৰ দিছে। নাও কাম টু দা গ্ৰামাৰ সেকশন। দেখা গ্ৰামাৰ সেকশনত খুব ইম্পৰ্টেন্ট গ্ৰামাৰ তোমালোকৰ আগত এই দৃষ্টিকে আলোচনা কৰিছে। প্ৰথম কোশ্চিন নম্বৰ 5 to লৈ আহা। চেঞ্জ দ্য ফৰ্ম অফ নেৰেশন ইন দ্য ফলোইং সেন্টেন্সেস। এই নম্বৰ দিছে দেখা গান্ধী said to Shukla, I have to be in Calcutta on such and such a date. Come and meet me and take me from there. দেখা এইটো তোমালোকৰ ইন্ডিগো চেপ্টাৰৰ পৰাই দিছে আৰু এনেকুৱা দিয়ে যোৱা বছৰো দিছিলে, অহা বছৰো দিয়াৰ সম্ভাৱনা আছে। গতিকে এইটো দেখা এইটো হল তোমালোকৰ অ্যাসাৰ্টিভ সেন্টেন্সত দিছে। গতিকে অ্যাসাৰ্টিভ সেন্টেন্স দিলে তোমালোকে লিখিব লাগিব গান্ধী told Shukla that he had to be in Calcutta on such and such a date. তাৰ পিছৰখিনি দেখা এখানে কৈছে কাম এণ্ড মিট মি এণ্ড টেক মি ফ্ৰম দেয়াৰ। ইয়াতে দেখা কাম দ্যাট ইজ এইখিনি হল তোমালোকৰ ইম্পেৰেটিভ সেন্টেন্স দিছে। ইম্পেৰেটিভ সেন্টেন্সত তেতিয়াহ'লে তেওঁ কি কৈছে হি আস্কড দিবা ইয়াতে এণ্ড তাৰ মানে সেইখিনিৰ পিছত তোমালোকে লিখিবা কি যে এনেকৈ লিখিবা এণ্ড asked him দিলেও হ'ব নিদিলেও হ'ব and asked him to come and meet him and take him from there. মই এতিয়া তোমালোকে আনসাৰটো কৈছো গান্ধী told Shukla that he had to be in Calcutta on such and such a date and also asked to Shukla দিব পাৰা বা হিমেও দিব নিদিলেও হ'ব to come and meet him and take him from there. তোমালোকে চিন্তা কৰিব নালাগে, আনসাৰখিনি মই তোমালোকৰ একেবাৰে এটা কোশ্চিন শেষ হোৱাৰ পিছত তোমালোকক দেখাই দিম। তোমালোকে এই আনসাৰখিনি তাৰ পৰা ল'ব পাৰিবা। বি নম্বৰ I asked the old lady where Professor Sharma lived. The lady replied regretfully that she did not know. এইটো দেখা 2023 HS ফাইনাল এক্সামিনেশনত আহিছিল। দেখা ইয়াতে তোমালোকে
এইটো আছে ইনডাইৰেক্ট নেৰেশ্যনত আছে তোমালোকে কৰিব লাগিব এইটো কোশ্চিন ৱৰ্ড দি কোশ্চিন কৰিছে গতিকে ইয়াতে লিখিব লাগিব আই সেড টু দ্য ওল্ড লেডি তোমালোকে তাৰপিছত কোমা দিব লাগিব ইনভাৰ্টেড কোমা ষ্টাৰ্ট কৰি হয়েৰ দিব লাগিব হয়েৰ ডব্লিউটো কেপিটেল লেটাৰ দিবা হয়েৰ ডাজ প্ৰফেসৰ শৰ্মা লিভ হয়েৰ ডাজ প্ৰফেসৰ শৰ্মা লিভ কোশ্চিন মাৰ্ক ইনভাৰ্টেড কোমা ক্লোজ কৰি দিয়া তাৰপিছত দিছে দেখা যায় লেডি রিপ্লাইড রিগ্রেটফুলি দ্যাট she didn't know ইয়াতে রিগ্রেটফুলি যদি দিয়ে তোমালোকে সরি বলি লিখিব লাগিব দ্য লেডি রিপ্লাইড অর সেড দিব পারা দ্য লেডিজ রিপ্লাইড দিলেও হব কোমা দি সরি কোমা দিয়া ইনভার্টেড কোমা স্টার্ট করি সরি কোমা আই ডোন্ট নো ফুল স্টপ ইনভার্টেড কোমা ক্লোজ সো তোমালোকে এনেকুৱা লিখিবা I said to the old lady, where does Professor Sharma live? Question mark inverted comma close. The lady replied, comma inverted comma start. Sorry, comma I don't know. Full stop inverted comma close. Now come to C. The girl said to the teacher, Madam, I am weak in English and check your advice. Aro akonman dise. The teacher said, read the text thoroughly and try to express your ideas in simple, correct English. এতিয়া ইয়াতে দুটা পাৰ্ট আছে মই প্ৰথমতে প্ৰথম পাৰ্টলৈ আহিছোঁ প্ৰথম পাৰ্টত কোৱা হৈছে দ্য গাৰ্ল ছেড টু দ্য টিচাৰ মেডাম আই এম উইক ইন ইংলিছ এণ্ড চেক ইউৰ এডভাইচ দিছ ইজ assertive sentence. So assertive sentence হলে told দিবা said to উঠাই দি told দিবা the girl told the teacher but ইয়াতে দেখা ম্যাডাম আছে বা স্যার থাকিলে তোমালোকে এনেকৈ লিখিব লাগিব মই এতিয়া যেটো কৈছো the girl told politely the teacher that he was weak in English and short sick as w k ইয়াৰ ফার্স্ট ফর্ম হ'ব short her advice হ'ব ইয়াতে যেহেতু ম্যাডামৰ কথা কৈছে গতিকে her advice হ'ব তাৰ পিছৰখিনি দেখা তোমালোকে তাৰ পিছৰখিনি দিছে এইখিনি কিন্তু দিছে the teacher said read the text thoroughly and try to express your ideas in simple English correct English so এইখিনি আকৌ দেখা এইখিনি কিন্তু imperative sentence দিছে গতিকে তোমালোকে দিবা the teacher advised to read the text thoroughly and try to express his ideas in simple correct English okay তোমালোকে সম্পূর্ণ আনসারটা এনেকৈ দিবা the girl told politely the teacher that she was weak in English and sought her advice ইয়াতে advice spelling to wrong আছে c হ'ব the teacher advised him to read the text thoroughly and try to express her ideas in simple correct English so এইখিনি আসলে তিনিটা narration আৰু তাৰ solution এতে মই তোমালোকক এইকেইটাৰ আনসাৰটো এবাৰ স্ক্ৰিনশ্বট মাৰাৰ সুবিধা কৰি দিছো তোমালোকে আনসাৰখিনি স্ক্ৰিনশ্বট মাৰি তোমালোকে প্র্যাকটিস কৰিব পাৰা 1 2 খুব ইম্পর্টেন্ট এইবাৰ পৰীক্ষাৰ কাৰণে ওকে বাকি দুটা 2023 দিছিলে ওকে সো এইখিনি আসলে আনসার now come to question number 6 change the voice of any three of the following sentence voice change কৰিব দিছে দেখাই ইয়াতে দুটা voice change খুব তোমালোকে জানিবলগীয়া দিছে প্রথমটো দিছে let him finish the work এটো লেটারে স্টার্ট হৈছে কিন্তু এটো পেসিভটো এটো কিন্তু অ্যাক্টিভত আছে পেসিভটো লেট হ'ব তোমালোকে এটো লিখিব লাগিব let to রাখি দেয়া let the work be finished by him let the work be finished by him b I am given a pen by him he gives me a pen easy দিছে
উই শুড নট এনকাৰেজ ইনডিসিপ্লিন এইটোত হ'ব তোমাৰ খুব কমন ইনডিসিপ্লিন শুড নট বি এনকাৰেজড তোমালোকে বাই আছ দিলেও হয় নিদিয়াটোই বেছি ভাল সো তোমালোকে লিখিব লাগিব ইনডিসিপ্লিন শুড নট বি এনকাৰেজড ডি হি উইল বি ফৰগটেন ইন এ ফিউ ইয়াৰ্ছ এইটো তোমালোকৰ পেছিভ ভইচত দিছে পিপল ইয়াতে কিন্তু সাবজেক্টটো নাই পিপল উইল ফৰগেট হিম ইন এ ফিউ ইয়াৰ্ছ ই হি ৱাজ টট দিছ ইন হিজ বয়হুড এইটো তোমালোকে পেৰেণ্টছো দিব পাৰা দ্য টিচাৰো দিব পাৰা দ্য টিচাৰ টট অৰ দ্য পেৰেণ্ট টট হিম দিছ ইন হিজ বয়হুড নেক্সট এপ নম্বৰটো চোৱা whom did you taught at laugh at whom did you laugh at eto hobo who was laughed at by you question mark diba who was laughed at by you question mark dibo lagibo so eto asile ki tumalokor 6 ta voice change aru tar solution etia tumaloke answer kini sai loa তোমালোকে ভয়েস চেঞ্জৰ আনসাৰখিনি চাই লোৱা লগে লগে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা তাৰ ব্যৱস্থা কৰি দিছোঁ ওকে নাও কাম টু কোশ্চেন নম্বৰ 7 রিরাইট এনি 5 of the following sentences using the verbs given in bracket in their correct tense form correct tense কৰিব দিছে এই নম্বৰত দিছে water consists of hydrogen and oxygen eto consist hobo present indefinite tense hobo s lagai diba b he suddenly realized that he left his bag in the bus eto 2023 daisil eto hobo ki narration pora dise he suddenly realized that he had left his bag in the bus তাৰপিছত এইটো দিছে দেখা if I were you I not do it এইটো দেখা এইটো কন্ডিশনাল সেন্টেন্স মই তিনটা আলোচনা কৰিছিল এই তিনটাৰ দুই নম্বৰ কন্ডিশন এইটো আছে if I were you মানে past indefinite আছে গতিকে এইটো future in the past গতিকে আইৰ পিছত would should could এইবিলাক বহাব লাগিব ইয়াতে হ'ব if I were you I would not do it if I were you I would not do it okay ite d number lo yaha he sit in the library when I saw him eto eneko likhiba tumaloke he was sitting tar mane when ase when while as thakile aru ipine jodi past indefinite thake jehetu saw see past indefinite formot ase tetole eto hobo ki eta hobo past indefinite ase gotike eto ফার্স্ট কন্টিনিউয়াস টেন্সত তোমালোকে লিখিব লাগিব গটিকে তোমালোকে এনেকৈ লিখিবা হি ওয়াজ সিটিং ইন দ্য লাইব্রেরি when I saw him in number we reached the station after the train leave ইয়াতে কেবাবাৰো আইছে ইজি তোমালোকে আফটার দিছে বা বিফোর দিলে এটা ফার্স্ট ইনডিফিনিট আৰু এটা পাস্ট পারফেক্ট ইয়াতে দেখা we reached এটো পাস্ট ইনডিফিনিট আছে গটিকে নো ডাউট এটো কি হ'ব পাস্ট perfect hobo so we reached the station after the train had left okay had left তোমালোকে বহাবো লাগিব এক নম্বৰ man land on Mars someday দেখা এইটো এটা আনকমন দিছে প্ৰায় দিয়া না থাকে তো তোমালোকে ইয়াতে লিখিব লাগিব man কোনোবা দিন কৈছে কোনোবা দিন will future tense তো man will land on Mars someday তোমালোকে আকৌ কৈছো man will land on Mars someday now come to G I wait for you since morning eto ki কৈছে for বা since দিয়া থাকিলে eto present perfect continuous tense এটা আহেই গতিকে এটো since morning দিছে গতিকে I have been waiting for you since morning is our football team win the annual tournament
আনটিল লাস্ট ইয়ার মানে এইটো দেখা এইটো এটা আনকমন দিছে এইটো ফার্স্ট পারফেক্ট কন্টিনিউয়াস টেন্স হ'ব আৱাৰ তাৰ মানে কি মানে যোৱা বছৰলৈকে জিকে আহিছিল মানে পাষ্টত কোনো এটা ওয়ার্ক বা অ্যাকশন স্টার্ট হৈ কাম এটা আৰম্ভ হৈ পাষ্টতে যদি চলি থকা বুজাইছিল তেতিয়াহ'লে সেইটো হ'ব পাষ্ট পারফেক্ট কন্টিনিউয়াস সো আৱাৰ ফুটবল টিম হ্যাড বিন উইনিং এর স্পেলিংটো তোমালোকে পাই যাবা WINNI দিব লাগিব ING দিব লাগিব আৱাৰ ফুটবল টিম হ্যাড বিন উইনিং দ্য এনুয়াল টুর্নামেন্ট আনটিল লাস্ট ইয়ার সো মাই ডিয়ার স্টুডেন্টস এইখিনি আছিলে তোমালোকৰ 8টা কারেক্টেন্স আৰু তাৰ সলিউশন এতিয়া মই তোমালোকৰ আগত আনসারখিনি এবাৰ দেখাই দিব বিচাৰিছো তোমালোকে কারেক্টেন্সৰ এর পৰা এপলৈকে আনসারখিনি চাই ললা হৈ গ'ল এইখিনি হল তোমালোকৰ আনসার তোমালোকৰ এটা স্ক্রিনশট মারার সুবিধা করে দিছো একেবারে হয়ে যাব ওকে Now come to question number 8. Rewrite any 4 of the following sentences filling in the blanks with appropriate prepositions. A. They will come here dash a month. ইয়াতে দেখে মানে উইদিন টাইমের ভিতর দিছে নির্দিষ্ট করে দেয়া নাই মান্থর ভিতর দিছে গতিকে they will come here in a month in বহাব লাগিব I am sorry dash what I have done. Sorry for her. I am sorry for what I have done. India is rich dash minerals. Very easy, common. India is rich in hobo. D. What is he dash you? What is he with you? E. The students of this college have free access dash ইন্টারনেট ইয়াতে হ'ব SS2 হ'ব SS2 ইন্টারনেট এই কিন্তু তোমালোক জনাই থাও যে যিজন ছাত্রই কোশ্চেনখন পঠাইছে তেও হয়তো ভুলতে এইবিলাক লিখিছে তোমালোক সেইখিনি লৈ কিন্তু মন নকৰিবা অ্যাপ নম্বৰ হি ওয়াজ অ্যানয়েড ড্যাশ হিজ মাদার দেখা অ্যানয়েড তো তোমালোকৰ যদি মানুহৰ হইতে যদি খং কৰা তেতিয়াহলে উইথ হ'ব আৰু থিংস হলে পারসন হলে উইথ আৰু থিংস হলে এট গতিকে হি ওয়াজ অ্যানয়েড উইথ হিজ মাদার জি আই শ্যাল কমপ্লাই উইথ ইয়োর রিকুয়েস্ট হ'ব সো এইখিনি আছিলে তোমালোকৰ প্রিপজিশন আৰু তাৰ সমাধান মই এতিয়া তোমালোকক প্রিপজিশনৰ আনসারখিনি দেখাই দিছো সো তোমালোকে প্রিপজিশনৰ আনসার এটা স্ক্রিনশটতে তোমালোকৰ আনসারখিনি হৈ যাব ওকে Next question number 9 লৈ আহা question number 9 ত কোৱা হৈছে rewrite any 4 of the sentences as directed. A. Everybody wishes to be happy make it interrogative. এটো হ'ব কি who does not wish to be happy lastত question mark দিব লাগিব. B. I shall always remember your hospitality make it negative without changing the meaning. I shall never forget your hospitality. C. He too dull to understand it. Use so that instead of to. Yate ki hobo he is so dull that he cannot understand it. He is so dull that he cannot understand it. Tarpisot D. He is one of the best teacher in this locality. Since it into a positive degree. So very few. Yato one of the dile very few dibolo. Very few teachers in this locality are as good as he. Tarpisot ase I know him. Sense it into a complex sentence. Eto ki hobo? I know that who he is. I know that who he is. On seeing the tiger, he ran away. Make it a compound sentence. So compound sentence say he saw the tiger and ran away. Very easy. তোমালোকে লিখা খুব important. He saw the tiger and ran
away. G. Can a God given lioness ever he broken? Make it a statement. এতে দিছে can a God given lioness ever be broken? এটো মানে ইয়াতে স্টেটমেন্ট দিছে, অ্যাসার্টিভও দিব পারে, অ্যাফার্মেটিভও দিব পারে, সেম নেম কিন্তু। তো এ গড গিভেন লাইনেস ক্যান নেভার বি ব্রোকেন, এ গড গিভেন লাইনেস ক্যান নেভার বি ব্রোকেন। সো মাই ডিয়ার স্টুডেন্টস, এইখিনি আছিলে ধুবুৰী জিলায় অনুষ্ঠিত কৰা HS প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-25 ইংলিছৰ কুৱেশ্যন আৰু তাৰ গ্ৰামাৰ ছেকশ্যনৰ সলিউশ্যন। তোমালোকে আনসাৰখিনি চাই যোৱা। ওকে, আৰু লগে লগে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। ওকে, এতিয়া মই তোমালোকৰ কুৱেশ্যন পেপাৰখনৰ বাকী অংশ দেখাই দিম। কুৱেশ্যন নম্বৰ 10 কমন কুৱেশ্যন, 11টো চোৱা। ওকে, 12, 13, question number 14, 15, 16. So my dear students, এইখিনি আছিলে ধুবুৰী জিলায় অনুষ্ঠিত কৰা ইংলিছৰ কুৱেশ্যন পেপাৰ। থ্যাংক ইউ ফৰ ৱাচিং।